सिगांनि बायदि बेबायदि खामानि मावनो थाखाय नोंथांमोना जोंखौ खाबु होगोन होननानै आं आसा फारिनो हायो। नोंथांमोनानो लकेल केन्डिडेट, नोंथांमोननिनो न' खाथिनिनो उसुंनि केन्डिडेट, नोंथांमोननि जिखिनि राजुवा समस्या बेबायदि रायजोनि समस्याफोरखौ बिथाङानो मोनथिजोबखागौ। बिथाङा गावनि खर'आव होनो थागोन जों रायजोनि जिखिनि समस्या नोंथांमोननि आपनलोगे जी समस्या राजुवा जे आपनलोगे कतबा राजुवा समस्या जे आपनलोगे किबा नामकर हुआ नाय किबा हुआ नाय आपनलोगे जिखिनि राजुवा समस्या এই সমস্যাবিলাক আমি নিশ্চয় সরকার বনানোর পিছতে আপনাদের আমি করে দিব পাৰিম বুলি আমি কথা দিব পাৰো। আমি সরকার এতিয়া সরকার নাই, সরকার বনানোর পিছত নিশ্চয় আপনাদের যে অঞ্চলত যিখিনি রাজহুৱা সমস্যা এই সমস্যাবিলাক আমি সমাধান দিম বুলি আমি বিপিএফ দলে ডাকিকে আমি ক'ব পাৰো। আমি বিপিএফ দলে আমি ৰাইজৰ কাৰণে কাম কৰিব বিচাৰিছো। ৰাইজৰ কাৰণে আপোনালোকে ৰাইজে আমাক কাম কৰিবলৈ সুবিধা দিব লাগিব। এইটো কাৰণে আমি বিপিএফ দলে 5টা গ্যাৰেণ্টি লৈ আনিছো। বিপিএফ দলে হিচাপে লৈ আনিছো। এইটো হ'ল আমাৰ বিপিএফ দলৰ 1 নম্বৰ গ্যাৰেণ্টি। আমাৰ এইখিনি অঞ্চলত মাটি পাট্টা থাকিব পাৰে, আমাৰ উত্তৰ সাইডত থকা মানুহসকলৰ মাটি পাট্টা নাই। এই তেখেতসকলৰ কাৰণে আমি চৰকাৰ হোৱাৰ লগে লগে আমাৰ 90 দিনৰ পিছত আমি জুৰি বহি পেলাই আমি তেখেতসকলৰ কাৰণে আমি মাটি পাট্টা দিম বুলি কৈছো। মাটি পাট্টা দিম আমি 1 নম্বৰত। মাটি পাট্টা দিয়াৰ পিছতে আমাৰ যি ল'ৰা ছোৱালীবিলাক নিজৰ যে সাৰ্টিফিকেট যি ইনকাম সাৰ্টিফিকেট লোন ভাল ভাল পঢ়ি পেলাই এনে ঘৰত আছে তেখেতসকলৰ কাৰণে আমি বছৰে 100 কোটি টকা দিম বুলি আমি কৈছো। কিন্তু অকলে নাপাব দে। মাষ্টাৰ পাছ কৰি পেলাই মাষ্টাৰ ডিগ্ৰী পাছ কৰি পেলাই তেখেতসকলে চাকৰি পোৱা নাই, ঘৰত এনে আছে। কোনোবা ইঞ্জিনিয়াৰিং পঢ়ি পেলাই চাকৰি পোৱা নাই, এনে ঘৰত আছে। তেখেতসকলৰ কাৰণে নিজৰ যে সংসাৰটো চলি লৈ যাব পাৰে তেখেতসকলৰ কাৰণে আমি 100 কোটি এই টাউন কমিটিৰ চেয়াৰমেন, এই বিচিডিচি চেয়াৰমেন তেখেতসকলৰ ওচৰত বা ডাইৰেক্ট আপোনালোকৰ যে ঘৰত ওচৰত এমচিএলে তেখেতক আপোনালোকে আবেদন দিব পাৰিব। নিশ্চয় আপোনালোকে সহযোগ ল'ব যে আমাৰ এই বাসুগাঁও অঞ্চলত ভাল ভাল পঢ়ি পেলাই ল'ৰা ছোৱালীবিলাক এনে আছে, ঘৰত বহি আছে, তেখেতসকলে চাকৰি পোৱা নাই। তেখেতসকলে বাসুগাঁৱত কতবা টিউচন চেণ্টাৰ, কতবা কিবা কিবি মেকানিক, কিবা কিবি কম্পিউটাৰ চেণ্টাৰ তেনেকুৱা খুলিবৰ কাৰণে এই 100 কোটি টকাটো আমি কিমান দিব পাৰো তেখেতসকলৰ কাৰণে আমি দিম। এইটো হ'ল 2 নম্বৰ গ্যাৰেণ্টি। 3 নম্বৰ গ্যাৰেণ্টিটো হ'ল আমাৰ ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম। যে আপোনালোকে মনত ভাবি আছে পইচা থাকিলে মই বিজনেছ কৰি পালো হয়, তেখেতসকলৰ কাৰণে আমি বছৰে 50 কোটি টকা আমি